আইদেউৰে পদূলিতে সত্ৰাজিতৰ পুলি, আইদেউৱে পানী ঢালে কৃষ্ণ কৃষ্ণ বুলি। ৰাধা আহি স্নেহালয়ৰ পদূলি পাইছিলেহে। নঙলা খুলি চোতালৰ পৰা বাটৰ ফালে অহা চাৰুবালা আৰু পুতৌৱে ৰাধাক দেখি সুৰ ধৰি গালে। ৰাধা আচৰিত, কিহে পাইছে বুলি চাইকেলৰ পৰা নামি তাই সুধিবলৈ লওঁতেই চাৰুবালাই ক'লে, ৰাধা, তোৰ কিন্তু এইখন কপালহে মানিছো দেই। জন্ম হৈছ সোণৰ চামুচ লৈ, বিয়াৰ পাছতো গৈ একে ৰাজধানী হবিগৈ। বিয়া? কি মানে এইবোৰ? ৰাধাই থতমত খালে। কাৰ বিয়া? কোন ৰাজৰাণী হ'ব? এইবাৰ পুতৌৱে মুখ ভেঙুচাই আহিল। ই আই, থ তইনো নেজাননে? যা, ভিতৰত শহুৱেৰে বহি আছেগৈ। মই আৰু চাৰু নবৌ পিছে ঢেঁকীশাললৈহে আহিছিলোঁ। আহিলোঁ ভালেই হ'ল, তপত খবৰ এটা ওলালাকৌ। ৰাধাই এইবাৰ একো নকৈ ভিতৰলৈ কুকুৱাই সোমাই গ'ল। ইফালে পুতৌহঁতে বাটে বাটে গাই গৈছে, ঔ মন্তকৰ আজি সুদা হ'ব বানৰে নগৰ। ভিতৰত গৈ আৰু বেছি আচৰিত হ'ল ৰাধা। ভিতৰত বহি আছে অলকেশ্বৰ দেউতাক, মৌজাদাৰ প্ৰতাপ হাজৰিকা। কিন্তু হঠাৎ কিয়? তাতে ৰাধা আচৰিত হৈছিল, কাৰণ প্ৰতাপ হাজৰিকাৰ লগত একেলগে বহি চাহ খাই কথা পাতি আছে ধৰ্মনাৰায়ণ, বৈকুণ্ঠ, মনোহৰা আৰু কুন্তলাই। ৰাধা সোমোৱাৰ লগে লগেই বৈকুণ্ঠই ক'লে, এয়া নাম লওঁতে ওলাইছেহি আমাৰ কইনা। কইনা? কোন কইনা? ৰাধাৰ মাতটো খঙত ডাঙৰকৈয়ে ওলাল। হাঁহি থকা মুখ কেইখন অলপ থমকিল। ৰাধাই এইবাৰ ধৰ্মনাৰায়ণক পোনপটীয়াকৈ সুধিলে, ককা, কিনো এইবোৰ? ধৰ্মনাৰায়ণে কিবা কোৱাৰ আগতেই মনোহৰাই ক'লে, আমি তোৰ বিয়াখন ঠিক কৰিম ভাবিছোঁ, এখেতৰ সৰুটো ল'ৰাৰ লগত, মানে অভিলেখৰ লগত। অলকেশ হাজৰিকাৰ ভায়েক অভিলেখ হাজৰিকাৰ লগত ৰাধাৰ বিয়া? ঘৰৰ মানুহ চব বলিয়া হোৱা নাইতো? এইবাৰ সকলোলৈকে চাই লৈ ৰাধাই গহীন হৈ প্ৰতাপ হাজৰিকাক ক'লে, চাওক, মই এতিয়াই বিয়াৰ কথা ভবা নাই। বিয়ে শেষ কৰি MA কৰোঁ নেকি চাওঁ, আৰু নকৰিলেও চাকৰি বিচাৰিম। তাতকৈও ডাঙৰ কথাটো হ'ল মোৰ বিয়াৰ দৰা মোৰ পচন্দৰ হ'ব লাগিব। ঘৰৰ মানুহে চাই দিয়া কাৰোবাৰ লগত মোৰ পচন্দ নিমিলাকৈ গৈ সংসাৰ কৰিব নোৱাৰিম। এইবাৰ বৈকুণ্ঠই দবিয়াই উঠিল। এতিয়া মানে আমি চৰুক সুধি চাউল বহাব লাগিব? মাইকী মানুহক সুধি সুধিহে কাম কৰিব লাগিব? চাউল সদায় চৰুৰ জোখতেই বহাব লাগে। চৰুত জোখতকৈ বেছি বা কম চাউল বহালে সেয়া ভাত খোৱাৰ যোগ্য হৈ নাথাকে। ৰাধাৰ উত্তৰত মনে মনে থাকিল বৈকুণ্ঠ। তাৰ সলনি এইবাৰ প্ৰতাপ হাজৰিকাই ক'লে, চৌধুৰী পৰিয়ালৰ জীয়ৰী, অলপ তেজ হ'বই। পিছে আইজনী, ছোৱালী যিমানেই যি নহওক আগলৈ গিৰিয়েকৰ তলতেই থাকিব লাগিব। আই লক্ষীও নাৰায়ণৰ ভৰিৰ পাথানতহে বহে। ৰাধাই তেওঁৰ সন্মুখলৈ আহি ক'লে, কিন্তু ৰাধাই কৃষ্ণৰ কান্ধত মূৰ থৈ শুৱে। আৰু মহাকালীৰ কথা কম নেকি? মহাদেৱৰ বুকুত ভৰি থৈছিল। প্ৰতাপ হাজৰিকা মনে মনে থাকিল। ৰাধাই পুনৰ ক'লে, ধৰ্মৰ কথা কৈ কৈ আৰু কিমান মাইকী মানুহক তলত ৰাখিব আপোনালোকে? যিটো ধৰ্মত বিশ্বাসী হৈ আপোনালোকে মাইকী মানুহক ভৰিৰ ধূলি জ্ঞান কৰে, মনত ৰাখিব, সেইটো ধৰ্মতেই প্ৰতিগৰাকী দেৱীৰ নাম দেৱতাতকৈ আগতে লোৱা হয়। লক্ষ্মীনাৰায়ণ, ৰাধাকৃষ্ণ, গৌৰী শংকৰ, সীতাৰাম। কিন্তু আপোনালোকৰ সমাজে দেৱীক সদায় ভৰিৰ পথানত থকাহে দেখা পায়। কাষ পৰি জিন যোৱাৰ দৰে অৱস্থা গোটেই কোঠাটোত। কাৰো এষাৰ মাত নাই। অৱশ্যে এনে এটা ঘটনা ঘটিব পাৰে বুলি সকলোৱে তলে তলে অনুমান কৰিছিল। হঠাৎ কথা নাই বতৰা নাই ৰাধাৰ বিয়াৰ প্ৰসংগ এনেকৈ আনি যে ভুল হ'ল, সেয়া আনহে নালাগে বৈকুণ্ঠয়ো বুজিছে। নাই, আন পন্থা ল'ব লাগিব সি। এইবাৰ ৰাধাই ধৰ্মনাৰায়ণলৈ চাই ক'লে, আপোনাৰ পৰাও এইবোৰ আশা কৰা নাছিলোঁ ককা। কথাটো কৈ তাই ভিতৰলৈ সোমাই গ'ল। ৰাধা যোৱাৰ ফালে চাই ধৰ্মনাৰায়ণে সকলোকে উদ্দেশ্যে ক'লে, ছোৱালীজনীৰ মন নোহোৱাকৈ বিয়াৰ কথা আগ নবঢ়াওঁ। হাজৰিকা, অলপ সময় আপুনিও লওক, আমাকো দিয়ক। বিয়া বাৰু ঈশ্বৰৰ ইচ্ছা, ভাগ্যত থাকিলে ৰাধা আপোনাৰেই বোৱাৰী হ'ব। ইয়াৰ পাছতেই তেওঁ ভিতৰলৈ খোজ ল'লে। বৈকুণ্ঠই দাঁত গৰচি উঠিল, কিন্তু মনোহৰাই বাহুত হেঁচুকি ইংগিত দিলে মনে মনে থাকিবলৈ। এনে সময়ত হুলস্থুল কৰা মানে পৰিৱেশ আৰু বেয়া হোৱাহে। উপযুক্ত সুযোগলৈ অপেক্ষা কৰিব লাগিব। বৈকুণ্ঠক তাতে এৰি মনোহৰা ভিতৰ পালেগৈ। মনোহৰাই জানে ৰাধাৰ বিয়াখনৰ লগত বৈকুণ্ঠৰ ডাঙৰ অংক এটা জড়িত হৈ আছে।
সেই অংক মিলাবলৈ মনোহৰাই যি কৰিব লাগে কৰিব, কিন্তু দৌৰাদৌৰিত নহয়। ৰাধাক স্নেহালয়ৰ পৰা যিমান সোনকালে পাৰি আঁতৰাই পঠিওৱাত সকলোৰে ভাল। তাইৰ কথা কাণ্ড যি হৈ আহিছে, কোনোবা দিনা কিখন কৰে একো ঠিক নাই। মনোহৰাৰ এতিয়াও মনত আছে ৰাধাৰ শৈশৱৰ কথা। গোবিন্দপুৰৰ পৰা গৈ চহৰ উঠিয়েই পুৱা শ্যাম মন্দিৰটোলৈ এটা বেলেগ মোহ আছিল ৰাধাৰ। কিন্তু ছোৱালী তথা মহিলাক সোমাবলৈ নিদিয়া মন্দিৰত ৰাধাক কেনেকৈ দিয়ে? তাই তাতেই জেদ। এদিন আবেলি চুলি আঁচুৰি থাকোঁতে অকণমানি ৰাধাই মনোহৰাক সুধিছিল, আইতা, কৃষ্ণগোসাঁইৰ মাক জানো দৈৱকী নহয়? মনোহৰাই উত্তৰ দিছিল, হয়তো আকৌ। ৰাধাৰ পুনৰ প্ৰশ্ন, দৈৱকী জানো মাইকী মানুহ নহয়? কিনো সুধিছ? হয়, মাইকী মানুহেই। তেন্তে শ্যাম মন্দিৰত থকা কৃষ্ণমূৰ্তিভাগ মাইকী মানুহক কিয় চাবলৈ নিদিয়েনো? থতমত খাই গৈছিল মনোহৰাই। তলৰ পৰা ওপৰলৈ নাতিনীয়েকক এবাৰ চাইছিল। তেতিয়াই ভাবিছিল এই টুকুৰা অঙঠা হৈ বাঢ়িছে, সময় থাকোঁতেই ইয়াত পানী কৰিব লাগিব। নহ'লে এই অঙঠা জুই হ'ব লাগিলে প্ৰথমে চৌধুৰী বংশই জ্বলিব। কিন্তু নোৱাৰিলে। আজু আইতাক ভানুমতী আৰু ককাক ধৰ্মনাৰায়ণৰ আবেষ্টনীৰ মাজত ৰাধা নামৰ অঙঠা টুকুৰা অক্ষত হৈ থাকিল। কিন্তু এতিয়া নহ'ব। সোনকালেই যদি ৰাধাক ইয়াৰ পৰা পঠাব পৰা নাযায়, কোনোবা দিনা স্নেহালয়ত অঘটন ঘটিব। ৰাধা ডাঙৰ হৈ আহিছে। স্নেহালয়ৰ দেৱালত পুত যোৱা কাহিনীয়ে যেন আকৌ হাত বাউলি দিছে। তাৰ বাবেই ৰাধাক আঁতৰাই পঠিওৱা দৰকাৰ। কিন্তু তাৰ বাবে লৰালৰি নহয়, খুব সাৱধানে পাতিব লাগিব জাল। মনোহৰাই মনতে ভাবিলে। ইফালে প্ৰতাপ হাজৰিকাক বিদায় দি বৈকুণ্ঠ খঙত ভিতৰলৈ আহে। মনোহৰাই বুজাই তাক, উচিত সময়লৈ ৰ'বলৈ কয়। মনোহৰাৰ কথাত শান্ত হয় বৈকুণ্ঠ। মনোহৰা ওলাই যায় কুন্তলাৰ কোঠালৈ। নিজৰ কোঠাতেই আলনাৰ কাপোৰ জাপিছে কুন্তলাই। বাহিৰৰ পৰা শুকান কাপোৰখিনি আনি লৈছে। কামটো কৰিছে যদিও মনটো অথনিৰ ঘটনাটোতেই আছে। তেওঁ জানে ৰাধাই হয়তো খুব কষ্ট পাইছে আজি। কুন্তলাই নিজেও জানো দুখ পোৱা নাই। নিজৰ জীয়েকৰ বিয়া বুলি কোনজনী মাকৰ হেঁপাহ নাথাকে। আজীৱন বগা ৰংটোকে সাৰথি কৰি চলা কুন্তলাই জীয়েকৰ শিৰত ৰঙা অকণ দেখাৰ হেঁপাহ কত দিনৰ পৰা পুহি ৰাখিছে। কিন্তু ৰাধাৰ বিয়াত কিবা মাত দিয়াৰ অধিকাৰ কুন্তলাৰ জানো আছে? এইখন ঘৰে তাইক বহুত দিছে। অকাল বৈধব্যৰ পাছতো আঁকোৱালি লৈছে, সামৰি ৰাখিছে আদৰেৰে। বৈকুণ্ঠই কেতিয়াও টকাৰ অভাৱ পাবলৈ দিয়া নাই। বিহু পূজা সকলোতে ৰাধা আৰু কুন্তলাক কাপোৰ এসাঁজ দিয়েই। শহুৰেক ধৰ্মনাৰায়ণে দেউতাকৰ দৰে আৱৰি ৰাখে। মনোহৰাই প্ৰতিটো খোজতেই লগত ৰাখে তাইক। সাদৰেও নিজৰ বায়েকৰ দৰে ভাবে। তাৰ পাছত আৰু কিবা দাবী কৰিব পাৰেনে কুন্তলাই? এইখন ঘৰৰ ওচৰত তাই যে ধাৰত পোত গৈ আছে। এতিয়া বিয়াখন ৰাধাৰ নিজৰ ইচ্ছাত হওক বুলি কোনখন মুখেৰে ক'বগৈ তাই? আৰু ক'লেও সেয়া অকৃতজ্ঞৰ কাম নহ'বনে? কিন্তু ৰাধাক বুজাব পাৰে কোনে? কুন্তলা? হঠাৎ শাহুৱেকৰ মাতত কুন্তলাৰ ভাৱনাত জ্যোতি পৰিল। উৰণিখন টানি লৈ আগুৱাই আহিল তাই। আহক মা। মনোহৰা আহি কোঠাতেই থকা কাঠৰ চকীখনত বহিল। কুন্তলা থিয় দি থাকিল ওচৰতে। মনোহৰাই আৰম্ভ কৰিলে, ডাঙৰ ল'ৰা ঢুকোৱাৰ পৰা তই ইয়াত কিবা অসুবিধা পাইছ নেকি? কি কয় মা? কি অসুবিধা পাম মই? সঁচাই ক, কিবা কষ্ট দিছোঁ নেকি আমি তোক? কি কৈছে এইবোৰ আপুনি? কিহৰ কষ্ট? ক'বলগীয়া হৈছে। তোক ইমান মৰম চেনেহত ৰখাৰ পাছতো তোৰ জীয়েৰে আমাক সতৰো জ্ঞান কিয় কৰে? আমি যেন তাইৰ বেয়াটোহে ভাবোঁ। আজি বৈকুণ্ঠই কম দুখ পাইছেনে? ডাঙৰ নোহোৱা হোৱাৰ পৰা সিয়েই জানো তাইক বাপেকৰ দৰে মৰম কৰা নাই? কুন্তলা মনে মনে ৰ'ল। চকুত আহি ভিৰ কৰিছেহি পানীবোৰে। মাতটো যেন ডিঙিতেই লাগি ৰৈছে। মনোহৰাই পুনৰ ক'লে, তাইক বুজাবি, তাইৰ বিয়াৰ খৰচ আমিয়েই কৰিব লাগিব। গতিকে বিয়াত নিজৰ মত অভিমত এইবোৰ অনৰ্থক কথা ভাবি নাথাকাই ভাল। কথাখিনি কৈ মনোহৰা ওলাই গ'ল কোঠাটোৰ পৰা। কুন্তলা শান্ত হৈ লাহেকৈ দুৱাৰখন জপাই দিলে। তাৰ পাছত এবাৰ বেৰত ওলমাই থোৱা গিৰিয়েকৰ ফটোখনৰ ওচৰলৈ গ'ল। অথনিৰে পৰা ৰখাই থোৱা কান্ধনখিনি লাহে লাহে বৈ আহিল কুন্তলাৰ উচ্চপনি হৈ। কিয় গুচি গ'ল আপুনি মোক এৰি? কোনফালে মিলাম মই? এই কৰা জুইত মই শেষ হৈ আহিছোঁ। মই লাহে লাহে হাৰি গৈছোঁ। আপুনি শুনিছেনে? লাহে লাহে উচুপি উচুপি মজিয়াতে বহি পৰিল কুন্তলা। চকুপানীবোৰ
বৈ গৈছে নোৱাৰোৱাকৈয়ে। কিচকিচিয়াকৈ কলা দীঘল চুলিকেইডাল মেলি তললৈকে পেলাই বিচনাৰ গাদীত মূৰটো দি তলমুৱাকৈ বাগৰি আছে ৰাধাই। চুলিকেইডালে আহি মজিয়া চুইছেহি। চকুৰে চিলিং ফেনখনলৈ চাই তাই ভাবি আছে কিবা কিবি। এবাৰত চকুৰে বৈ অহা পানীৰ টোপাল এটা কোণৰ ওপৰেদি আহি বিচনাখনতেই মিলি গৈছে। কি হৈছে এইবোৰ? ৰাধাই বুজি পোৱা নাই। যি সময়ত তাই শৰতৰ প্ৰতি এক অনুৰাগ অনুভৱ কৰিছে, তেনেকুৱাতেই ঘৰত বিয়াৰ যা যোগাৰ। ৰাধাই জানে তাই বিয়াখন ৰখাই দিব পাৰিব, কিন্তু কেতিয়ালৈ? সৰুৰে পৰা সকলো কথাতেই যুঁজ বাগৰ কৰি কৰি তাইৰো যে কেতিয়াবা ভাগৰ লাগে, তাইৰো দুখ লাগে। কিন্তু তাইৰো যে আলফুল মন এটা আছে, সেয়া চাগে ঘৰৰ মানুহে কোনোদিন গমেই নাপালে। ৰাধা বাইদেউ, বৰাইদেৱে আপোনাক মাতিছিল, তেখেতৰ কোঠাতেই আছে। হঠাৎ দুৱাৰমুখত তেজাৰ মাত শুনি ৰাধাই চকু দুটা মুচি বিচনাত উঠি বহিল। চকুপানীবোৰ ৰাধাৰ একান্ত নিজৰ, ইয়াক আনক দেখুওৱা নাযায়, কেতিয়াও নাযায়। বৰাইদেউ মানে কুন্তলা, অৰ্থাৎ মাকে ৰাধাক মাতিছে। কিয় মাতিছে সেয়া সহজেই অনুমেয় যদিও ৰাধাই মাকৰ কোঠা পালেগৈ। মাতিছিলি মায়ে? বহচোন। মাকে বিচনাতেই বহিবলৈ দিলে। ৰাধা বহিল। মাকে তাইৰ চুলিকোচাত আঙুলি বুলাই বুলাই ক'লে, ৰাধা, দেউতাৰ গুচি যোৱাৰ পাছত তোক বৰ যতনেৰে ডাঙৰ কৰিছে এইখন ঘৰে। তোক বা মোক একোৰে অভাৱ পাবলৈ দিয়া নাই, কোনোদিনেই একো বিচৰাও নাই। এতিয়া বিয়াখনত এনেদৰে অঠালি পঠালি কৰি সকলোকে কষ্ট নিদিবিও তই। তই কি ক'ব খুজিছ মায়ে? মানে ইমান দিনে তোকে মোকে খুৱাই পিন্ধাই ৰখাৰ বাবে এতিয়া মই সিহঁতৰ মতে বিয়া হৈ ইমান দিনৰ ধাৰ মাৰিব লাগে? ৰাধাৰ মূৰটো ঠেলা এটা মাৰি মাকে ক'লে, সেয়া তোৰ খালী ওলোটা পোলোটা কথা। মই তোক মৰম কৰাৰ কথাহে কৈছোঁ। মৰমৰ কথা মানুহে মৰমৰ প্ৰতিদান নোখোজে, যদি খোজে সেয়া মৰম নাছিল, স্বাৰ্থহে আছিল। তই কথাবোৰ কিয় নুবুজ ৰাধা? তোক ভালপোৱা মানুহবোৰৰ প্ৰতি তোৰ কি একো দায়িত্ব নাই? আছে, মই দায়িত্ব পালনো কৰিম, কিন্তু মোৰ ব্যক্তিগত জীৱনটোক বলি দি নহয়। নিজক কষ্ট দি দায়িত্ব পালন কৰিব পৰাকৈ মই মহান নহওঁ। কুন্তলা উঠি আহিল ৰাধাৰ কাষৰ পৰা খঙেৰে। তোক কথা কৈ লাভ আছেনে? বাপেৰৰ লগতে তয়ো মৰা হ'লেই শান্তি পালোহেঁতেন। তোক এৰি বাপেৰে জুই একুৰা দি গ'ল মোক। যিখন ঘৰে ইমান দিনে পুহি ৰাখিছে, সেইখন ঘৰৰ লগতেই শত্ৰু হৈছ। ৰাধাই একে সমানতেই ক'লে, বাৰে বাৰে এইটো কথা কিয় কৈ আছ মা? মই এইখন ঘৰৰ একো নহয় নেকি? তোক আৰু মোক পোহপাল দিয়াটো এইখন ঘৰৰ দায়িত্ব নাছিল নেকি? তেওঁলোকে সেইখিনি কৰি আমাৰ ওপৰত দয়া কৰা নাইতো। ঘৰৰ বোৱাৰীজনী আৰু ছোৱালীজনীক ঘৰত ৰখাটো কি দয়া কৰা হয় নেকি? কুন্তলাই এইবাৰ কাণত সোপা দি ক'লে, মনে মনে থাক। মোৰ জীৱনটোত অশান্তি দিবলৈ জন্ম হ'লি তই। তেন্তে মাৰি নেপেলালি কিয় মোক? কথাটো কৈ খৰখোজেৰে কোঠাৰ পৰা ওলাই গ'ল ৰাধা। খংবোৰে গৈ গৈ চকুৰ পানী হৈ সৰিছে তাইৰ। খঙত যেন মূৰটো ঘূৰাবলৈ লৈছে, এফালৰ পৰা যেন শেষ কৰি পেলাব চব, নাইবা নিজেই শেষ হৈ যাব। কিয় নুবুজে কোনেও তাইক? মাকে কেৱল দৈকুণ্ঠৰ দয়াভাজন কিয় হৈ থাকিব খোজে? নিজৰ কোঠাত সোমায়ো যেন শান্তি পোৱা নাই ৰাধাই। আনৰ অনুগ্ৰহৰ জীৱন নালাগে তাইক। জীৱনত একো নাথাকিলেও স্বাভিমান আছে তাইৰ। সেই স্বাভিমান যি তাই দেউতাকৰ পৰা পাইছে। জীয়াই থকা দিনকেইটা স্বাভিমানৰ সৈতে এৰা ধৰা কৰিব নোৱাৰে তাই, কাৰো বাবেই নোৱাৰে। কোঠাত বহিও অশান্তি লগাত তাই ৰাধাপুখুৰীৰ ফালে গ'ল। যাওঁতে তেজাক কৈ গ'ল, তেজাবাই, কানাইক কবিচোন মই পুখুৰীতে আছোঁ বুলি। পুখুৰীৰ পাৰত বহি গছজোপাত মূৰটো হাওলাই দিলে ৰাধাই। এই ঠাইটুকুৰাই তাইক বুজি পায়, তাইক জানে। তাইৰো এটা কোমল মন আছে, সেয়া সিহঁতে চিনিছে। তাই বহিলেই পাতলীয়া বতাহ এজাকে তাইৰ মূৰত যেন হাত ফুৰাই যায়। সেই বুলনিৰ পৰশ তাই নিজৰ মাকৰ হাততো বিচাৰি নাপায়। ঐ ছোৱালী, কিবা ভূতে পালে নেকি? ইয়াত শুই আছ যে? পিছফালৰ পৰা কানাইৰ মাত। ৰাধা অকণমান চাপি গৈ তালৈ জেগা অকণ উলিয়াই দিলে। সি বহাত ক'লে, ভূতেই পাইছে। আমাৰ চৌধুৰী পৰিয়ালত ভূতৰ অভাৱ আছেনে? চব এটা এটা ভূত। কানাই হাঁহি হাঁহি ক'লে, আৰু তই? মই ভূত খেদোৱা বেজ, আটাইজাকৰ পৰা ভূত বাহিৰ কৰিম, চাই থাক।
ৰাধাই দাঁত কৰচি ক'লে। কানাই হাঁহিলে যদিও ৰাধাৰ কষ্টখিনি বুজি পায় সি। মুখেৰে একো নোকোৱাকৈ তাইৰ বাহুত হাত থলে সি। এই পৰশটোত শব্দ আছে, ভৰসা আছে আৰু আছে বিশ্বাস। অলপ সময় নীৰৱতাৰে পাৰ খোৱাৰ পাছত ৰাধাই ক'লে, খুৰাই মোক কৰা উপকাৰৰ বাবে মই প্ৰচণ্ড নহ'লেও মন নগ'লেও বিয়া হ'ব লাগিব নেকি ক? আৰু আমাৰ মানুহবোৰৰ চব চিন্তা বিয়াতেই গৈ কিয় ৰৈ যায়? বিয়াৰ বাহিৰেও কৰিব লগা বহুত কাম থাকে মানুহৰ। তোৰ চিন্তাক মই সন্মান কৰোঁ ৰাধা, তাৰ পৰা আঁতৰি আহিব লাগে বুলিও নকওঁ। কিন্তু কুন্তলা খুৰীৰ ঠাইত থাকিও এবাৰ কথাবোৰ ভাবিবিচোন। খুৰা ঢুকোৱাৰ পাছত মানুহজনী কিমান অকলশৰীয়া হ'ল। আৰু অকলে থকা মানুহে কোনোবাই এষাৰ আদৰৰ মাত দিলেই, এখন হাত আগবঢ়াই দিলেই তাৰ বাবেই সকলো উজাৰি দিব পাৰেও। তেওঁক যে ইমান দিনে বৈকুণ্ঠ খুৰাহঁতে আদৰত ৰাখিছে, তাৰ বাবেই তেওঁ তোৰ নিজা ইচ্ছাখিনি বলি দিবলৈ কৈছে। তাত তেওঁৰ দোষ নাই। তেন্তে মই কি কৰা উচিত? কি কৰা উচিত সেয়া তই বেছি ভালকৈ জানিবি। মাত্ৰ এটা কথা চাবি, মায়ে যাতে মনত একো দুখ নাপায়। ৰাধা মনে মনে ৰ'ল। মাকৰ প্ৰতি বেছি কঠোৰ হ'ল নেকি বাৰু তাই? কিয় যে খংটো ঘপককৈ উঠি যায়। এতিয়া কানাইৰ লগত পতাৰ পাছতহে তাইৰ যেন লাহে লাহে পাতল হৈছে মনটো। কানাই এনেকুৱাই, তাইৰ খেলিমেলি সময়বোৰ সি বৰ যতনেৰে সামৰি থয়। কিছু সময় তাৰ লগত কথা পাতি সিহঁত ঘৰলৈ আহিল। তাৰ পাছতেই দিনবোৰ খুব খৰকৈ গ'ল। সেই ঘটনাটোৰ পাছত ঘৰত কোনেও বিয়াৰ কথা নুলিওৱা হ'ল। ইফালে ৰাধাৰ ব্যস্ততাও কলেজত বাঢ়ি আহিল। শৰতৰ লগত কেৱল কোনোবা সময়ত দিনটোত চকুৰে এবাৰ চোৱাহে হয়। দিনটোত ৰাধাই নতুন পুৰণা মানুহখিনিৰ লগত চিনাকি হ'ব লগা হৈছে। লগত অনবৰতে ৰাধাৰ শৈশৱৰ লগৰীয়া সপোন ৰঞ্জনহঁত থাকেই। ইফালে ডিপাৰ্টমেণ্টৰ ছিনিয়ৰ অঞ্জলি বা, নিৰু বা, গৌতম দা, প্ৰাঞ্জল দা, জিতুমণি দা সকলোৱে তাইক আৱৰি ৰাখে। বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ মানুহৰ লগত চিনাকি হোৱা, কথা পতা, লগতে কলেজৰ কিছুমান প্ৰভাৱশালী ছাত্ৰ ছাত্ৰী, যেনে যোৱা বছৰৰ ইউনিয়নৰ মানুহ, বেষ্ট ছিংগাৰ, বেষ্ট এক্টৰ, তেনেকুৱা লোককো লগ কৰা হৈছে। লগ কৰা বেছিভাগেই অৱশ্যে ৰাধাৰ পদক্ষেপত প্ৰশংসাই কৰিছে। ছাৰ বাইদেউসকলৰো বেছিভাগেই কথা বতৰা পাতিছে যে এইবাৰ হয়তো ৰাধাই সাধাৰণ সম্পাদকৰ আসন দখল কৰিব। এনেকৈয়ে শেষত সকলো আশা কৰি থকা দিনটো আহিল, নমিনেশ্যনৰ দিন। এতিয়াৰ পৰাহে আচল যুঁজখন হ'ব। ইয়াৰ আগতে যদিও তলে তলে চলি আছিল, তথাপিও মুকলিকৈ কোনেও প্ৰচাৰ চলাব পৰা হোৱা নাছিল। এতিয়াৰ পৰাহে কথাবোৰ মুকলি হ'ব। কাইলৈ নমিনেশ্যন। ৰাধাৰ সকলো ডকুমেণ্ট, ID শেষবাৰৰ বাবে চেক কৰিছে ছিনিয়ৰসকলে। ডিপাৰ্টমেণ্টৰ ভিতৰৰ কোঠা এটাতেই সিহঁতবোৰ বহি লৈছে। বাহিৰত আন্ধাৰ হ'ল, কিন্তু এতিয়াও সিহঁত আজৰি হোৱাগৈ নাই। কামৰ মাজতে প্ৰাঞ্জল দাই সুধিলে, পিছে হেৰি নহয় ৰাধা, তোৰ কোনোবা প্ৰেমিক চেমিক নাইতো? গোটেই গালে হে হেকৈ হাঁহি উঠিল। নিৰুবাই হাঁহি হাঁহিয়ে ক'লে, ভাল কথাটো সুধিছ। এইজনীৰ লগত প্ৰেম কৰি কোনটো ল'ৰা মৰিবলৈ আহিব কচোন? অনবৰতে উতলিয়ে থাকে। নিৰুৰ কথাত ৰাধাৰ লগতে সকলোৱে হাঁহি উঠিল। এনেতে সপোনে ক'লে, এওঁক ষ্টুডেণ্টে চম্ভালিব নোৱাৰিব বুজিছে দাদা, কোনোবা প্ৰফেচৰেহে যদি। ৰাধাই চকু পকাই চালে তালৈ। সপোন ৰৈ গ'ল। পৰা হ'লে এতিয়াই তাক 2 চৰ লগাই দিলেহেঁতেন। এই সপোনডালে এদিন লাইব্ৰেৰীত শৰৎ আৰু ৰাধাই কথা পতা দেখিছিল। তাৰ পাছৰ পৰাই জোকাই আছে এনেকৈ। সপোনৰ কথাৰ লগে লগে অঞ্জলিবাই ক'লে, কি কোনোবা প্ৰফেচৰ? কি ক, সঁচা নেকি? ৰাধাই লগে লগে কৈ উঠিল, নাই নাই বা, কি যে আৰু, এনেই কৈছে এইডালে। নাই মোৰ আৰু কোনো। তাৰ পাছতেই জিতুমণি দাই কথাটোৰ মুখনি মাৰি ক'লে, নাই যদি ভালেই, কিন্তু যদি আছেও এইকেইদিনমান এই চব কিন্তু নহ'ব। এইকেইদিন তই ৰাইজৰ মানুহ, চবৰে লগত ভাল হ, কথা পাত, কিন্তু সীমা এটা লৈহে। চাবি কিন্তু গাৰ কাষৰ মানুহেই শত্ৰু ওলায়, খুব বেছি সাৱধানে থাকিব লাগিব। জিতুমণিৰ কথাত সকলোৱে হয় ভৰ জনালে। এনেতে হঠাৎ হুৰমুৰকৈ অনুপম সোমাই আহিল ৰুমটোলৈ। অনুপম ৰাধাহঁতৰ বিভাগৰ ছিনিয়ৰ যদিও সি বিভাগৰ কাম কাজত বেছি নালাগে। সি কলেজৰ ভিতৰুৱা কামতহে উস্তাদ। তাৰ বাবে বিভাগটোৰ লাভো হয়। কলেজৰ ভিতৰৰ বহু খবৰ আনতকৈ আগতেই সিহঁতে গম পাই যায়। ইলেকশ্যনত ৰাধা উঠিব বুলি ঠিক হওঁতেই প্ৰাঞ্জল দাহঁতে অনুপমক লগাই থৈছিল, যাতে শত্ৰু শিবিৰৰ ওপৰতো অলপ নজৰ দিয়া হয়।
সৰু খবৰ এটাও কেতিয়াবা খুব দৰকাৰী হৈ উঠিব পাৰে। হঠাৎ অনুপম এইদৰে অহা দেখি সকলোৱে অনুমান কৰিছে যে সি এটা ডাঙৰ খবৰ লৈ আহিছে। ডিপাৰ্টমেণ্ট সোমাই সি চিঞৰি আহিছে, ঐ ঐ ৰাধা, প্ৰাঞ্জল ঐ। ৰুমটোত সোমাই সি দুৱাৰখন জপাই হুক মাৰি দিলে। সকলোৱে তাৰ ওচৰলৈ আহি বেৰি ধৰিলে। ঘামি থকা তাৰ চিন্তাৰ মুখখন দেখি সকলোৱে গম পাইছেই যে ভাল খবৰ লৈ অনা নাই অনুপমে। প্ৰাঞ্জল দাই সুধিলে, কি হৈছে অনুপম? অনুপমে ৰাধাক সুধিলে, ৰাধা, তহঁতৰ বেটছৰ যে ৰিতুল, সি তোৰ বয়ফ্ৰেণ্ড নেকি? কি? ধেই নহয়, সি এনেই ক্লাছমেটহে। কিয় অনুপম দা? এইবাৰ অনুপমে চিঞৰি উঠিল, তেন্তে কি কৰিবলৈ ওলাই যাওঁ তাৰ লগত সদায় সদায়? ৰাধাৰ যেন তেজবোৰ মূৰত জমা হ'ব লৈছিল। আনদিনা হোৱা হ'লে তাইক এইটো সুৰত কথা কোৱাৰ বাবে ছিনিয়ৰ জুনিয়ৰ নাচাই ধুই দিলেহেঁতেন। কিন্তু এতিয়া ইলেকশ্যনটোক লৈ যে দাদাহঁত খুব ছিৰিয়াছ হৈ আছে তাইও বুজি পায়। সেয়ে তাই স্বাভাৱিকভাৱে ক'লে, সেইটো মোৰ ব্যক্তিগত কথা দাদা, কিন্তু এটা কথা ঠিক যে ৰিতুল অকল বন্ধুহে মোৰ। এইবাৰ প্ৰাঞ্জলে ক'লে, ইলেকশ্যন কেণ্ডিডেটৰ একো পাৰ্চনেল কথা নাথাকে ৰাধা, এটা সৰু কথাই পাছত প্ৰব্লেম কৰিব। কৈ দে আচল কথাটো কি? ৰঞ্জনহঁতেও ক'বলৈ ক'লে তাইক। অলপ পৰ ভাবি ৰাধাই কথাখিনি ক'লে যে ৰিতুলৰ বায়েকৰ অসুখৰ বাবে নাৰ্ছিং হোমত আছিল আৰু সি বায়েকক লগ কৰিবলৈকে তাইকো লৈ যায়। তাই ৱেইটিং ৰুমতে বহে, সি লগ কৰেগৈ। কথাটো শুনিয়েই ছিনিয়ৰ গোটেই কেইটাই যেন আকাশ পৰি উঠিল। কি? এনেকুৱা কাম এটা কিয় কৰি আছিলি তই কাকো নোকোৱাকৈ? ডন নেকি তই? এনেকৈ ইলেকশ্যন খেলিবি? ৰাধাই বুজি পোৱা নাই তাই ভুলটো ক'ত হ'ল। লগৰ বন্ধুজনক সহায় কৰি তাই কি ভুল কৰিলে? এইবাৰ অনুপমে ক'লে, ৰিতুল হৈছে হিচিকেশৰ খাচ মানুহ, গম পাৱনে তই? ৰাধা এইবাৰ আচৰিত হ'ল। হিচিকেশ মানে? হিচিকেশ চেতিয়া হৈছে ৰাধাৰ বিপক্ষে উঠিব লগা কেণ্ডিডেটজন। শুনামতে সি হেনো সেই অলকেশ হাজৰিকাৰ পাৰ্টিৰ মানুহ। কিন্তু ৰিতুল তাৰ লগত ভাল। এয়া যে সপোনৰো অগোচৰ। আনকি এইকেইদিন ৰাধাক ৰিতুলে লগ পায়ো ইলেকশ্যনৰ বাবে শুভেচ্ছা দিছে, কিবা সহায় লাগিলেও ক'বলৈ কৈছে। ৰাধাক আৰু হতচকিত কৰি লগতে থকা সবিতাবায়ে ক'লে, আৰু তাতকৈ ডাঙৰ কথাটো হ'ল ৰিতুল মোৰ ঘৰৰ ওচৰৰ ল'ৰা, তাৰ কোনো বায়েক চায়েক নাই। লগতে বায়েকটো বাদেই, যোৱা কেইদিনত সিহঁতৰ কোনো মানুহৰ একো বেমাৰো হোৱা নাই। ৰাধাই যেন চক খাই উঠিল। তেন্তে ইমান দিনে এইবোৰ? গৌতম দাই সুধিলে, ৰাধা, তই তাৰ বায়েকক লগ পাইছনে বা ঘৰৰ ক'ৰবাক? নাই দাদা, সি মোক ৱেইটিং ৰুমতে বহিবলৈ দি নিজেহে যায়। সিহঁতৰ গাঁৱৰ পৰা নাৰ্ছিং হোমলৈ আহিবলৈ দিগদাৰ হয় বাবে। এইবাৰ লগতেই প্ৰাঞ্জল দাই ক'লে, কাৰ গাঁৱৰ পৰা? তই যিখন নাৰ্ছিং হোমৰ কথা কৈছ তাৰ কাষতেই ৰিতুলৰ ভাড়া ৰুম আছে। সি ঘৰৰ পৰা অহা যোৱা নকৰেতো। ৰাধাকে ধৰি আটাইবোৰৰ মুখত মাত নাইকিয়া হৈ গ'ল। তাৰমানে অতদিনে ৰাধাৰ লগত সি অভিনয়হে কৰি আছিল। কিন্তু কিয়? কিয়টোৰ উত্তৰ দি অনুপম দাই ক'লে, এইমাত্ৰ শুনি আহিলোঁ, ৰিতুলে কিছুমানৰ আগত কৈ আছে ৰাধাৰ লগত তাৰ হেনো শাৰীৰিক সম্পৰ্ক হৈছে বহুবাৰ। তাৰ লগত তাই হেনো কেইবাবাৰো তাৰ ভাড়া ৰুমলৈ গৈছে। আৰু ৰাধা আৰু ৰিতুল চাইকেলত যোৱা কেইদিনটো বহুতেই দেখিছে, গতিকে বিশ্বাস কৰিবই মানুহে। হঠাৎ ধমকৈ এটা শব্দ হ'ল। সকলোৱে চাই দেখে ৰাধাৰ সন্মুখত থকা বেঞ্চখন উফৰি পৰিছে ৰাধাৰ ভৰিৰ গোৰত। খঙত একো নাই হৈ তাই বাহিৰলৈ ওলাই যাবলৈ লৈছে। এই কুকুৰক আজি মই মাৰি পেলাম। লগে লগে সকলোৱে জোৰকৈ তাইক ধৰিলে। পাগল হৈছ নেকি ৰাধা? কাইলৈ নমিনেশ্যন, এতিয়া এই চব নকৰিবি। ৰাধাই চিঞৰি উঠিল, বাদ দিয়ক ইলেকশ্যন, ইয়াৰ তেজ পি খাম মই আজি। প্ৰাঞ্জল দাই জোৰকৈ আনি তাইক বহাই দিলে। মনে মনে থাক, এতিয়া এইবোৰ মাৰপিট কৰি একো কৰিব নোৱাৰিবি। যি কৰোঁ ঠাণ্ডা মগজুৱে কৰিব লাগিব। কিন্তু কাইলৈ নমিনেশ্যনটো গৈ লওক, ধৈৰ্য ধৰ চবেই। ৰাধাই খঙত ফোপাবলৈ ধৰিছে। খঙত চকু দুটা ৰঙা পৰি আহিছে তাইৰ। গোটেই গাটো কঁপিব ধৰিছে। অঞ্জলিবাই তাইক এহাতেৰে সাৱটি ধৰিলে। ধৈৰ্য ধৰ ৰাধা, সকলো ঠিক হৈ যাব। সকলোৰে চিন্তাত মূৰ দুখাইছে। কোনেও স্পষ্টকৈ নক'লেও সকলোৱে বুজিছে যে কাইলৈৰ পৰা কিছুমান ভয়ানক সময় আহিবলৈ ৰৈ আছে ৰাধাৰ বাবে। পাৰিব জানো তাই মোকাবিলা কৰিব? এনেতে ঢেৰেকনিৰ হঠাৎ প্ৰচণ্ড গৰ্জন শুনা গ'ল বাহিৰত, যেন এজাক ভয়ানক বৰষুণৰ জোজা চলিছে। ৰাধা বহি আছে নিশ্চুপ হৈ।
খংবোৰে পানী হৈ বৈ আহিছে চকুৰ পৰা। অলপ আগলৈকে হাঁহি কথাৰে ভৰি থকা গোটেই ৰুমটোত এতিয়া এক ভয় লগা নীৰৱতা।